হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসী ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মন একেলগে। আপোনাৰ ঘৰৰ মানুহজনে যদি মদ্যপান কৰে তেনেহ'লে সাৱধান হওক। আপুনি হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰক মানুহজনক, নহ'লে কিন্তু ডাঙৰ বিপদ হ'ব। এই কথাষাৰ মই এইকাৰণে কৈছোঁ যে চৰকাৰে ইতিমধ্যে ধৰা বন্ধা নিয়ম কৰি দিছে যে ৱাইন শ্বপবিলাকত যিবোৰ বিলাতী সুৰা বিকা দোকান, সেই দোকানসমূহ মাহে বহুত হাজাৰ হাজাৰ টকা সুৰা বিক্ৰী কৰিব লাগিব, নহ'লে সেই সুৰা পাই দোকানকেইখনৰ ব্যৱসায়ীকেইজনৰ মহা বিপদ হ'ব বুলি এটা বাতৰিত পাইছিলোঁ। গতিকে চাওক, মদৰ বাবে মদ খাই মানুহৰ কিমান ডাঙৰ ডাঙৰ অঘটন হৈছে, কিমান মানুহ মৰিছে, কিমান এক্সিডেণ্ট হৈছে, কাৰোবাৰ ঘৰৰ 2-3জন মানুহ একেলগতে এক্সিডেণ্ট হৈ নোহোৱা হৈ গৈছে। সেইখিনি কিন্তু চৰকাৰৰ চকু নাই। চকু আছে ক'ত? তেওঁলোকে মুঠতে বিলাতী সুৰাৰ দোকানবিলাকৰ পৰা কৰ তুলিব লাগে, সেইকাৰণে হাজাৰ হাজাৰ টকা মাহেকত বিকিব লাগিব, নহ'লে তেওঁলোকৰ বিপদ হ'ব। গতিকে কিছুমান সময়ত কিছুমান মানুহক ধৰা দেখা যায়, ৰাস্তাত ধৰি আঁঠু কঢ়াই থোৱা দেখা যায় মদ খোৱাৰ বাবে। গতিকে মদ খাই মাতলামি কৰিলে, কাৰোবাৰ লগত কাজিয়া পেচাল কৰিলে, ক'ৰবাত অঘটন হ'লে তাত গৈ যিখিনি কথা আৰক্ষীয়ে কয়, সেই আৰক্ষীখিনি জানো চৰকাৰে নহয়? গতিকে সেইখিনি কথা ক'বলৈ যাওঁতে চৰকাৰে এটা কথা ভাবিছেনে, অসমৰ মানুহখিনিক ক'লৈ ঠেলি দিছে? অসমৰ মানুহখিনিক, তেওঁ প্ৰজাখিনিক ক'লৈ ঠেলি দিছে? মৃত্যুমুখলৈ ঠেলি দিয়া নাই জানো? মদৰ লগতে কিমান মানুহৰ ঘৰে ঘৰে অশান্তি, হাজবেণ্ড ৱাইফৰ মাজত কিমান সাংঘাতিক ঘটনা ঘটি গৈছে। কোনোবাই কাৰোবাক এৰি দিবলগীয়া হৈছে এই মদ ব্যৱহাৰ কৰাৰ কাৰণে, হাই কাজিয়া লগাৰ কাৰণে, কোনোবাই কাৰোবাক মাৰি পেলাইছে। বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছে। কিন্তু আজিও মানে চৰকাৰখন সেই বিষয়ে একো গুৰুত্ব দিয়া নাই। গুৰুত্ব দিছে তেওঁলোকে ক'ত? তেওঁলোকক কৰ লাগে, পইচা লাগে। আৰু এটা ইয়াৰ মাজতে কথা কওঁ, যিখিনি মানুহে ঘৰুৱা সুৰা বিক্ৰী কৰে, তেওঁলোকে এখন ঘৰ চলাই থাকে সেই সুৰা বিকি। ধৰক লাও পানী, চাই চুলাই বুলি কয়, তেনেখিনি বস্তু যিখিনি মানুহে বিক্ৰী কৰে, সেইখিনি মানুহৰ ঘৰে ঘৰে গৈ আৰক্ষীসকলে সেইবোৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰে আৰু তেওঁলোকক আৰক্ষী থানালৈ লৈও অহা দেখা যায়। কিছুমান ভিডিঅ'ত, কিছুমান বাতৰিত পোৱা যায়, বহুত বাতৰি আহে তেনেকুৱা। কিন্তু সেইখিনি কৰিবলৈ গৈছে ঠিকেই, বাধা কৰিছে ঠিকেই, সুৰা বিকিবলৈ বাধা কৰিছে, ঘৰত বনাবলৈ মানা কৰিছে ঠিকেই। কিন্তু এই বিলাতী যে সুৰা দোকানখনৰ পৰা তেওঁলোকে লাখ লাখ কোটি কোটি টকা ক্ষয় কৰিব লাগিব, সেইখিনি কিয় বন্ধ কৰে? তেওঁলোকে যে বিকিবলৈহে কৈছে, ইমানখিনি মাহেকত বিকিব লাগিব, নহ'লে সেই সুৰাপায়ী দোকানকেইখনৰ, ৱাইন শ্বপকেইখনৰ বিপদ হ'ব পাৰে তেওঁলোকৰ মালিকসকলৰ। তেনেহ'লে চাওক, অসমৰ মানুহখিনিক, অসমৰ সন্তানক ক'লৈ ঠেলি দিছে বাৰু? আজি দুনিয়াততো মদ্যপান কৰা মানুহ খুব কমেই ওলাব, কিন্তু তথাপিতো খাইছে, নিজৰ পইচা ইনকম কৰি খাইছে। তথাপিতো ইয়াৰ মাজত কিছুমান কথা লুকুৱাই থাকে, মানুহৰ শান্তি অশান্তি, ঘৰুৱা কণ্ডলৰ বহুত কথাই লুকাই থাকে। গতিকে চৰকাৰখনে কিমান ভাল কৰিছে, কিমান বেয়া কৰিছে, সেইটো সকলো ৰাইজে অৱগত। গতিকে কিছুমান কথা ভিডিঅ'বোৰ চালে মানে কথা ক'ব মন যায় ন। গতিকে যিটো বেয়া বস্তু সেইটো ৰাখিছে আৰু যিবোৰ ভাল বস্তু সেইবোৰ ৰখা নাই কিয়? মদ বিক্ৰী কৰাটো বন্ধ কৰিব লাগে। একাংশই প্ৰতিবাদ কৰি যাব আৰু চৰকাৰখনে মদ বিক্ৰী কৰিবলৈ দোকানীক, ৱাইন শ্বপৰ মালিকক উৎসাহ যোগাই যাব। তেনেকুৱাখিনি কাৰ্য কৰা দেখাই গৈছে। এতিয়া বৰ্তমান এইটোৱে চলি আছে যে সুৰাৰ পৰা মাহে বা বছৰেকে চৰকাৰখনে কিমান কোটি টকা ক্ষয় কৰিব পাৰে। অসমৰ মানুহৰ কথা ভাবেনে বাৰু? নিশ্চয় এবাৰো নাভাবে চাগে। মুঠতে চৰকাৰখনক টকা লাগে, টকা লাগে, টকা লাগে, অকল টকা লাগে।
যিকোনো উপায়ে হ'লেও ৰাইজৰ মূৰতেই মাৰিয়েই পিঠিত মাৰিয়েই টকাই আৰ্জন কৰি আছে। তেওঁলোকে টকাই শুহি আছে আমাৰ মানুহখিনিৰ পৰা, কিন্তু আমাৰ মানুহখিনি দিবলৈ এৰা নাই সেই টকা পইচা। মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো কিমান বস্তু বাহানি দাম হৈছে তাৰ ঠিকান নাই, কিন্তু তাৰ উপৰিও সুৰাপায়ীসকলেও নোখোৱাকৈ থাকিব নোৱাৰে। হাজাৰ টকা দি হ'লেও তেওঁলোকে ৰাতি অকণমান খায়েই, কিন্তু তাৰ উপৰিও যদি গ্ৰাহকসকলে যিসকল গ্ৰাহকে সদায় দোকানখনৰ পৰা মদ নিবলৈ নাহে সপ্তাহ ধৰি, তেতিয়া এটা ভিডিঅ' পাইছিলোঁ। এজন সুৰাপায়ী দোকানৰ মালিকে, হয়তো চেলমেনো হ'ব পাৰে, এজনক ফোন কৰিছে, গ্ৰাহক এজনক ফোন কৰিছে যে দাদা আপুনি দোকানলৈ কিয় নহা হ'ল, তাৰমানে মদ খাবলৈ কিয় নহা হ'ল, মদ নিবলৈ কিয় নহা হ'ল। এতিয়া তেনেহ'লে চাওক, আপোনাৰ মানুহজনক যদি আপুনি বা আপোনাৰ সন্তানক যদি আপুনি হাতৰ মুঠিত নাৰাখে, তেনেহ'লে ধ্বংস পথলৈ আগবাঢ়ি গৈ থাকিব। গতিকে সজাগ হওক আমাৰ মহিলাসকল, ঘৰখনৰ প্ৰতি লক্ষ্য দিয়ক, নহ'লে কিন্তু বহুত ডাঙৰ বিপদ হ'ব। কাৰণ আজিকালি মদ নোখোৱা মানুহ এই পৃথিৱীত নাই বুলি ক'লেও বেয়া নহয়। মোৰ যদি কথা কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'বোৰ চালে, বাতৰিবোৰ চালে কিছুমান কথা ক'বলৈ মন যায়, সেইবাবে ভিডিঅ' আকাৰে বনাই আপোনালোকলৈ মতামত পঠিয়াওঁ। আপোনালোকৰ মোৰ কথাবোৰ কেনেকুৱা লাগে জনাব বুলি আশা ৰাখিলোঁ। লগতে ভুল ভ্ৰান্তি ৰৈ যোৱাবোৰ ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিলোঁ, বাই বাই।